জুনাইত বিশ্বকৰ্মা পূজাৰ আগদিনাই গাড়ী চুৰি জুনাই আৰক্ষী থানাত এজাহাৰ দাখিল গাড়ীৰ গৰাকীৰ জুনাইৰ ৰটকি গাঁৱৰ নিবাসী ধ্ৰুৱজ্যোতি বৰীৰ টাটা য়োদ্ধা পিকআপ গাড়ীখন একেখন গাঁৱৰে অচিনি বৰীয়ে ভাড়াত লৈ কেইবামাহ ধৰি চলাই আছিল। আজি যেহেতু বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা সেয়ে আন গাড়ীকেইখনৰ দৰে এইখন গাড়ীৰ ধুই মেলি পূজাৰ বাবে ৰটকেৰ নিজা বাসগৃহৰ চোতালত আন দিনাৰ দৰেই ৰাখিছিল। কিন্তু গৃহস্থৰ বিশ্বকৰ্মা পূজা কৰাৰ আশা পূৰণ নহল। পুৱতি নিশাই চোৰে গৃহস্থৰ গেট ভাঙি উধাও হয় AS22C9991 নম্বৰৰ টাটা য়োদ্ধা গাড়ীখন। গাড়ীৰ গৰাকীয়ে গাড়ী চুৰ হোৱাৰ সন্দৰ্ভত জুনাই থানাত এক এজাহাৰ দাখিল কৰিছে। লগতে কোনোবাই সদাশয় ব্যক্তিয়ে যদি গাড়ীখনৰ সন্ধান পায় তেতিয়াহ'লে 9101031287 মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে। যোৱা ৰাতি 12:30 মান বজাত বিশ্বকৰ্মা বুলি গাড়ীটো ধুই থৈছিলোঁ, কিন্তু চোৰে লৈ গ'ল। ক'ৰ পৰা নিছে চুৰিটো? ঘৰৰ পৰা, চোতালৰ পৰা, প্ৰায় 12:30 বজাত। গাড়ীটো ধ্ৰুৱজ্যোতি বৰীৰ পৰা ভাইটিয়ে ভাড়াকে লৈছিলে। প্ৰায় 2.5 মাহ মান হৈছে, 10 মাহ মান হৈছে। AS22C9991 কোনোবাই যদি ক'ৰবাত অনুসন্ধান পায় তেতিয়াহ'লে 9101031287 মোবাইল নম্বৰত যোগাযোগ কৰিব বুলি আশা দিছোঁ। হয়, জুনাই থানাত এজাহাৰ যোৱা ৰাতি দিয়া হৈছে। ৰাতিপুৱা। গুড ইভিনিং। আজি আমাৰ ৰটকে গাঁৱত গাড়ী চুৰ হ'ল। মোৰ দাদাই লাগে, তাৰ গাড়ীটো চুৰ হ'ল চোতালৰ পৰা। ৰাতিপুৱা মৰ্ণিং 12:31 মাজত হৈছে। গাড়ীটো আছিলে টাটা য়োদ্ধা, নম্বৰটো আছে AS22C9991। আৰু যদি ৰাইজে ক'ৰবাত পাই যায় গাড়ীটো আমাক প্লিজ ইনফৰ্ম কৰিব, আৰু উই উইল ৰিৱাৰ্ড অলছ'। আমি কেছ পইচাও দিম যোনে যদি ইনফৰ্ম কৰিব পাৰে পাব্লিকে। আৰু চবক এতিয়া FIR ফাইল কৰা হৈছে মৰ্ণিঙত ভালকৈ। এতিয়া পুলিচ ইনভেষ্টিগেশ্যন চলি আছে। আৰু এইটো গাড়ীটো আজি বিশ্বকৰ্মাৰ শুভ দিন আছিলে। আজি গাড়ীটো কালি ৰাতি ধুই কিনে ৰাখিছিলোঁ, ৰাতিপুৱা ইয়াৰ পৰা চুৰ কৰি লৈ গৈছে।